সকলকে নমস্কাৰ জনাই আজিৰ ভিডিঅ' আৰম্ভ কৰিছোঁ। আজিৰ ভিডিঅ'টো হ'ল মংগলৰ ৰাশি পৰিৱৰ্তন। মংগল গ্ৰহৰ ৰাশি পৰিৱৰ্তন হ'বলৈ গৈ আছে 21 জুন 2025। তাৰ ফলত লাভৱান হ'ব তিনিটা ৰাশিৰ ব্যক্তি। কোন কোন তিনিটা ৰাশি হয় আপোনালোকে ভিডিঅ'টো চাওক, আৰু আপোনাৰনো কি ৰাশি হয় সেইটো আপুনি কমেণ্ট বক্সত লিখি দিব। আগন্তুক যাতে আপোনালোকৰ ভিডিঅ'বোৰ দি থাকিব পাৰোঁ। আহক তেন্তে প্ৰথমতে আহিছোঁ সময়। মংগল গ্ৰহ এটা ৰাশিৰ পৰা আন এটা ৰাশিলৈ প্ৰায় 40ৰ পৰা 45 দিন পৰিৱৰ্তন হয়। কিছুমান ক্ষেত্ৰত একে পৰিমাণ 5 মাহলৈকে থাকিব পাৰে। এইবাৰ মংগল গ্ৰহ 21 জুন 2025 ৰাতিপুৱা 8:04 মিথুন ৰাশিত বক্ৰী হ'ব। মিথুন ৰাশিত মংগল গ্ৰহৰ প্ৰভাৱ ৰাশিৰ ওপৰত দেখা যাব। ইয়াৰ ফলত তিনিটা ৰাশি মালামাল হ'বলৈ গৈ আছে। আহক তেন্তে আৰম্ভ কৰোঁ কোনকেইটানো তিনিটা ৰাশি। প্ৰথম ৰাশিটো হৈছে কন্যা ৰাশি। মংগল গ্ৰহ কন্যা ৰাশিৰ তৃতীয় আৰু অষ্টম স্থানৰ প্ৰভু, আৰু এইবাৰ আপোনাৰ দশম স্থানত বক্ৰী হ'বলৈ গৈ আছে। আপোনাৰ পেছাদাৰী আৰু আৰ্থিক জীৱনত অনুকূল লক্ষণ দেখা যাব, আৰু ভাগ্য আপোনাৰ লগত থাকিব। ভাগ্যই আপোনাক সাথ দিব। আপুনি আপোনাৰ কামত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব, আৰু আপুনি কৰা কামবোৰ উপভোগ কৰিব পাৰিব। ব্যৱসায়ীসকলে বহুত টকা উপাৰ্জন কৰাৰ সুযোগ লাভ কৰিব। আপোনাৰ আৰ্থিক অৱস্থা ভাল হ'ব, আৰু আপুনি টকা সঞ্চয় কৰাৰ সুযোগ বেছি হ'ব। আপুনি যথেষ্ট পৰিমাণে সঞ্চয় কৰিবলৈ সক্ষম হ'ব কন্যা ৰাশিৰ ব্যক্তিসকল, আৰু বহু টকা উপাৰ্জন হ'ব। জীৱনসংগীৰ সৈতে সম্পৰ্কৰ সন্তুষ্টি অনুভৱ কৰিব, আৰু দুয়োৰে মাজত বন্ধন অধিক মজবুত হ'ব। আপোনাৰ স্বাস্থ্য ভাল হ'ব, আৰু আপোনাৰ উৎসাহৰ উন্নতি হ'ব। আপুনি ভাল পাব। কন্যা ৰাশিৰ জাতক জাতিকাসকল ভিডিঅ'টো চাই কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি দিব, আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ। এতিয়া আহিছোঁ মীন ৰাশি। মীন ৰাশিৰ 2 নম্বৰ ৰাশিটো হৈছে মীন ৰাশি। মংগল গ্ৰহ মীন ৰাশিৰ তৃতীয় আৰু দশম স্থানৰ গুৰু, আৰু এইবাৰ আপোনাৰ পঞ্চম স্থানত বক্ৰী হ'ব। ভাগ্য আপোনাৰ পক্ষত থাকিব। পৰিয়ালত কিবা এটা ইতিবাচক ঘটনা ঘটিব পাৰে, আৰু আধ্যাত্মিকতাৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব। কেৰিয়াৰত আপুনি অধিক সন্তুষ্টি লাভ কৰিব। আপুনি প্ৰমোশ্যন পোৱাৰ সম্ভাৱনা আছে, আৰু আপোনাৰ প্ৰচেষ্টাৰ পৰা ভাল ফলাফল লাভ কৰিব। ব্যৱসায়ীসকলে বহু লাভ কৰিব পাৰিব। আপোনাৰ আৰু জীৱনসংগীৰ মাজত পাৰস্পৰিক সম্প্ৰীতি যথেষ্ট ভাল হ'ব। ব্যৱসায়ীসকলৰ যথেষ্ট সফলতাৰ সম্ভাৱনা আছে। আপুনি পূৰ্বপুৰুষৰ সম্পত্তিৰ দ্বাৰা উপকৃত হ'ব, আৰু ব্যৱসায়ত সফলতা লাভ কৰিব। আপোনাৰ আৰু জীৱনসংগীৰ মাজত গভীৰ প্ৰেম থাকিব, আৰু আপোনাৰ সম্পৰ্ক মজবুত হ'ব, আৰু পাৰস্পৰিক সম্প্ৰীতিও ভাল হ'ব। মীন ৰাশিৰ জাতক জাতিকাসকল ভিডিঅ'টো চাই কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি দিব, আৰু আপোনাৰ উপকাৰৰ লগতে আপোনাৰ বন্ধুবৰ্গক আত্মীয় স্বজনক আপোনাৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ। এতিয়া আহিছোঁ সিংহ ৰাশি, অন্তিমটো ৰাশি সিংহ ৰাশি। মংগল গ্ৰহ সিংহ ৰাশিৰ চতুৰ্থ আৰু নৱম স্থানৰ প্ৰভু, আৰু এইবাৰ মংগল গ্ৰহ আপোনাৰ একাদশ স্থানত প্ৰৱেশ কৰিবলৈ গৈ আছে। এই সময়ছোৱাত আপোনাৰ সুখ বাঢ়িব। আপুনি আৰ্থিক সুবিধা লাভ কৰিব, আৰু আপোনাৰ ইচ্ছাও পূৰণ হ'ব। কেৰিয়াৰত নতুন সুযোগ পাব পাৰে, আৰু কামত সন্তুষ্ট লাভ কৰিব। ইয়াৰ বাবেও আপুনি প্ৰমোশ্যন পাব পাৰে। ব্যৱসায়ীসকলে লাভজনক চুক্তিৰ লগতে নতুন প্ৰকল্প লাভ কৰাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত ব্যৱসায়ীসকলে উচ্চ সফলতা লাভ কৰিব পাৰিব। এই পৰিৱৰ্তনৰ সময়ত আপুনি ধন সঞ্চয় কৰাৰ অধিক সুযোগ পাব, আৰু ইয়াৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা উন্নত হ'ব। আপুনি আৰু আপোনাৰ জীৱনসংগীৰ মাজত এক মধুৰ সম্পৰ্ক হ'ব, আৰু ইজনে সিজনৰ লগত সুখী হ'ব। সিংহ ৰাশিৰ জাতক জাতিকাসকল ভিডিঅ'টো চাই কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি দিব, আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু এটা কথা, যিসকলৰ নাম ইয়াত উল্লেখ নহ'ল তেওঁলোকৰ যে বেয়া তেনেকুৱা কথা নহয়, তেওঁলোকৰো ভাল হ'ব। এই তিনিটা ৰাশিৰ অতিকৈয়ে ভাল, সেইকাৰণে উল্লেখ কৰা হ'ল। আপোনালোকৰো যাতে ভালে কুশলে যায় তাৰে কামনা কৰিলোঁ।